ৰাজ্যখনৰ কোভিড-19 পৰিৱেশ এক প্ৰকাৰ ক'ব গ'লে অপৰিৱৰ্তনীয় হৈ আছে আৰু আমি যি ধৰণে আগবাঢ়ি আছিলোঁ বা যিটো পৰ্যায়ত আমি আছিলোঁ তাৰ পৰা আমি কিমানখিনি আগবাঢ়িছোঁ সেই বিষয়ে আপোনালোকক মই এটা সম্যক ধাৰণা দিব চেষ্টা কৰিছোঁ। আমাৰ অসমত হয়তো কোভিড পজিটিভ ৰোগীৰ সংখ্যা আজি 20,000ত স্পৰ্শ কৰিব। এই মুহূৰ্তত 19,754 জন আছে, কিন্তু আমি ধৰি ল'ব পাৰোঁ যে আজি নিশাৰ ভাগলৈ প্ৰায় 20,000ত ভৰি দিব। ঠিক সেইধৰণে আমাৰ কোভিডৰ পৰা আৰোগ্য হৈ ঘৰলৈ উভতি যোৱা ৰোগীৰ সংখ্যাও আজিৰ দিনটোতে 13,000ত ভৰি দিব। আৰু সেই দৃষ্টিভংগীৰ পৰা যদি আমি চাব যাওঁ, অসমত আমাৰ 65% আৰোগ্যৰ যিটো ৰিকভাৰী ৰেট বুলি কয়, আজি আমি 65%ত ভৰি দিছোঁহি। 48 জন ৰোগীয়ে কোভিডত মৃত্যুবৰণ কৰিছে আৰু 0.24% অৰ্থাৎ 0.24% আমাৰ আজিৰ দিনত মৃতকৰ সংখ্যা বা মৰণোত্তৰ বা মৰ্টেলিটি ৰেট। মই পিছলৈ ক'ম যে আমাৰ দেশৰ ভিতৰতে ৰিকভাৰী ৰেটত আমাৰ পজিশ্যন কেনেকুৱা। আজিৰ দিনটোত আমি যদি চাব যাওঁ, কোভিডৰ যিটো থাৰ্ড ৱেভ অসমত পলমকৈ আহিছিলে আন ৰাজ্যবিলাকৰ তুলনাত। দিল্লী আদি ৰাজ্যই বহুদিন আগৰ পৰাই কোভিডৰ ভয়াৱহ ৰূপটো দেখা পাই আছিলে। আমি শেহতীয়াকৈ এই ভয়াৱহ ৰূপটো দেখা পাইছোঁ। তৎসত্ত্বেও দিল্লী, গুজৰাট আৰু তামিলনাডুৰ পিছতেই আজিৰ দিনটোত অসমৰ ৰিকভাৰী ৰেট 65%, 65.24% থিয় হৈ আছে। আমাতকৈ দিল্লী, গুজৰাট আৰু তামিলনাডু এই তিনিখন ষ্টেটত আমাতকৈ ৰিকভাৰী ৰেট বেছি। যোৱা দিনটোলৈকে পশ্চিমবংগৰ আমাতকৈ ৰিকভাৰী ৰেট বেছি আছিল, কিন্তু যোৱা সপ্তাহত আমাৰ ৰিকভাৰী ৰেট পশ্চিমবংগ আদি ৰাজ্যৰ তুলনাত অধিক হৈ গ'ল আৰু বৰ্তমান দিল্লী, গুজৰাট আৰু তামিলনাডুৰ পিছতেই অসমৰ ৰিকভাৰী ৰেট। মৰ্টেলিটিৰ ক্ষেত্ৰত অসমৰ মৰ্টেলিটি দেশৰ ভিতৰতে উত্তৰ পূবৰ ৰাজ্যসমূহক মই ইয়াত অনা নাই। মৰ্টেলিটিৰ ক্ষেত্ৰত দেশৰ ভিতৰতে আজিৰ দিনটোতো আমি আটাইতকৈ কমত আছোঁ। আমাৰ পিছতেই কেৰেলাৰ 0.37%, তামিলনাডুৰ 1.43%। গতিকে ৰিকভাৰী ৰেট আৰু মৰণোত্তৰ যিটো মৰ্টেলিটি ৰেট বুলি কয়, এই দুয়োটাতে অসমে আজিৰ দিনটোত দেশৰ ভিতৰতে তৃতীয় বা চতুৰ্থ স্থানত ৰিকভাৰীৰ ক্ষেত্ৰত আৰু মৰণৰ ক্ষেত্ৰত বা মৰ্টেলিটি ৰেটৰ ক্ষেত্ৰত আমি আটাইতকৈ নিম্ন মৰ্টেলিটিত আমি থিয় হৈ আছোঁ। আমাৰ অসমৰ আজিৰ দিনত কোভিডৰ স্থিতি মই আগতে কৈছোঁ যে 19,754টা, ৰিকভাৰী 12,888টা আৰু এক্টিভ কেছ আজিৰ হাতত আমাৰ হাতত 6,815 আমি 15ত থিয় হৈ আছোঁ। আমাৰ ৰাজ্যখনত আমি যদি চাব যাওঁ যে 15 জুনৰ পৰা 15 জুলাইৰ ভিতৰত এই এক মাহৰ ভিতৰত যদি আমি দেখা পাওঁ, তেতিয়াহ'লে আমি দেখা পাওঁ যে এমাহৰ ভিতৰতে আমাৰ ৰাজ্যখনত 12,218টা কেছ আমি
দেখা পাইছোঁ। তাৰমানে সৰ্বমুঠ 20,000 কেছ আমাৰ গোটেই যোৱা 4 মাহত আৰু অকল 15 জুনৰ পৰা 15 জুলাইৰ ভিতৰত এই 30টা দিনৰ কালখণ্ডত আমি 12,218টা কোভিড পেচেণ্ট আমি দেখা পাইছোঁ। 3 মাহত 4,309টা আৰু মাত্ৰ এমাহত 12,218টা। যোৱা সাংবাদিক মেলৰ সময়ত আমাৰ ডাবলিং ৰেট 11 দিনত আছিল, এতিয়া আমাৰ ডাবলিং ৰেট 12 দিনলৈ বৃদ্ধি পাইছে। 11 দিনৰ পৰিৱৰ্তে আমি 12 দিনত থিয় হৈ আছোঁ। আমাৰ ডিসচাৰ্জৰ ক্ষেত্ৰত এতিয়া আমি প্ৰায় 700 হিচাপত প্ৰতিদিনে ডিসচাৰ্জ দিব পাৰিছোঁ। যোৱা 3-4 দিনত আমি কেতিয়াবা এটা দিনত একেলগে 750 পেচেণ্টলৈকেও আমি ডিসচাৰ্জ কৰিছোঁ। 757 পেচেণ্টটো আমি ডিসচাৰ্জ কৰিছোঁ। যোৱাকালি আমি 715টা ডিসচাৰ্জ কৰিছোঁ। টেষ্টিঙৰ কেপাচিটি আমাৰ বহুতখিনি বাঢ়িছে, বিশেষকৈ ৰেপিড এণ্টিজেন টেষ্টৰ পিছত। তাৰ লগে লগে আমি RT-PCR টেষ্টটো কৰি আহিছোঁ। এই সপ্তাহত আমাৰ 3টা নতুন লেব আমি আৰম্ভ কৰিম। এটা বি বৰুৱা কেঞ্চাৰ হস্পিটেলত, এটা গুৱাহাটী মেডিকেল কলেজৰ কেঞ্চাৰ হস্পিটেলৰ প্ৰাংগণত, আনটো সোণাপুৰ চিভিল হস্পিটেলত। আমি 3টা নতুন লেব এই সপ্তাহতে আৰু আৰম্ভ কৰিম, যাতে আমি টেষ্টৰ ৰিজাল্ট আৰু খৰতকীয়াকৈ দিব পাৰোঁ। যোৰহাট মেডিকেল কলেজ আৰু বৰপেটা মেডিকেল কলেজতো আৰু নতুনকৈ 2টা লেব নিৰ্মাণৰ কাম তীব্ৰ গতিত চলি আছে। তাৰ লগে লগে আয়ুৰ্বেদিক কলেজতো পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপত এটা লেব প্ৰতিষ্ঠাৰ কাম চলি আছে। গতিকে মই ভাবোঁ যে এসপ্তাহৰ ভিতৰত 3টা আৰু এই মাহৰ ভিতৰত আমি আৰু 6টা নতুন RT-PCR লেব আমি স্থাপন কৰিবলৈ বা ভাইৰেল টেষ্টিং লেব লেভেল 2 আমি আৰু 6টা লেবৰেটৰী এই মাহৰ ভিতৰতে আমি সংযোজন কৰিব পাৰিম। আৰু সেয়ে হ'লে অসমত RT-PCR লেবৰ সংখ্যা 19লৈকে বৃদ্ধি পাব। আপোনালোকক মই অত্যন্ত আনন্দ সহকাৰে জনাব খুজিছোঁ যে আজিৰ দিনটোত আমি 6 লাখ টেষ্টৰ মাইলষ্টন আমি অতিক্ৰম কৰিম। অৰ্থাৎ অসমে আজিৰ দিনটোত 6 লাখ টেষ্ট সম্পূৰ্ণ কৰিব। ইতিমধ্যে 5,54,000 দিনৰ ভাগতে সম্পন্ন হৈছে আৰু গধূলিৰ ভাগলৈকে 6 লাখ টেষ্ট আমি সম্পূৰ্ণ কৰিম। আজিৰ দিনটোত আমাৰ টেষ্ট পাৰ মিলিয়ন 17,800 আছে। মাত্ৰ 3খন ৰাজ্য আমাৰ ওপৰত আছে, দিল্লী, অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডু। দিল্লী, অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুক বাদ দিলে ভাৰতৰ আন সকলো ৰাজ্যৰকৈ 17,800 পাৰ মিলিয়ন টেষ্টেৰে সৈতে অসমে নিজৰ যাত্ৰা অব্যাহত ৰাখিব পাৰিছে। হাৰিয়ানা, ৰাজস্থান, পাঞ্জাৱ, কৰ্ণাটকা, কেৰেলা, মহাৰাষ্ট্ৰ এই গোটেইবোৰ ৰাজ্যক আমি পাৰ মিলিয়ন টেষ্টত পিছ পেলাব পাৰিছোঁ। আৰু আমাৰ সন্মুখত বা আমাতকৈ আগত আজিৰ দিনটোত দিল্লী, অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডু থিয় হৈ আছে। উত্তৰ পূবৰ ৰাজ্যসমূহক ইয়াৰ ভিতৰত মই অনা নাই। গুৱাহাটী মহানগৰীত আমি ৰেপিড এণ্টিজেন টেষ্টৰ কাম আমি আৰম্ভ কৰিছোঁ আৰু আজিৰ পৰা সমগ্ৰ ৰাজ্যখনতে ৰেপিড এণ্টিজেন টেষ্টৰ কাম আৰম্ভ হৈছে। তাৰমানে আমি প্ৰথমতে এটা চেম্পুলক ৰেপিড এণ্টিজেন টেষ্ট কৰিম, তাতে নিগেটিভ আহিলে আমি আৰু এবাৰ RT-PCR কৰিম, পজিটিভ আহিলে আমি পোনে পোনে চিকিৎসালয়ত আমি ভৰ্তি কৰিম। কামৰূপ মহানগৰ জিলাত আজিৰ দিনটোত কোভিডৰ লৈ
25টা মৃত্যু আমি পঞ্জীয়ন কৰিছোঁ আৰু ঠিক সেই ধৰণে দৰঙত 2টা, হাইলাকান্দিত 2টা, কামৰূপ গ্ৰাম্যত 3টা, কাৰ্বি আলঙত 3টা, এই ধৰণে আমি 48জন ৰোগীক আমি অকালতে হেৰুৱাইছোঁ আৰু তাৰ ভিতৰত 25টা সৰ্বাধিক কামৰূপ মহানগৰ জিলা বা গুৱাহাটী মহানগৰী। মই আপোনালোকক কেইটামান ক্লিনিকেল কথা মই ক'ব খুজিছোঁ যে যোৱা মাহৰ পৰা কোভিডৰ যিটো আমাৰ কম্পজিশ্যন আছিল যে চিৰিয়াছ পেচেণ্ট নাছিল, আমি কোভিড কেয়াৰ চেণ্টাৰত গান গাই থকা, বিহু গাই থকা খুব সুঠাম স্বাস্থ্যৱান ডেকা ল'ৰাসকলক আমি দেখিছিলোঁ আৰু তাৰ পিছত লাহে লাহে আমাৰ মনত এটা প্ৰশ্নও আহিছিল যে হয় আমি হয়তো কোভিডক পৰাজয় কৰিব পাৰিছোঁ বা কোভিড হয়তো ইমান ইনফেকচিয়াছ ডিজিজ নহয়। যোৱা মাহটোত কোভিডৰ ওপৰত আমাৰ ধ্যান ধাৰণা সলনি হ'ল আৰু কোভিডৰ যিটো নিৰ্মম ৰূপ, বেদনাদায়ক স্বৰূপ, সেই নিৰ্মম আৰু বেদনাদায়ক স্বৰূপটো লাহে লাহে আমাৰ সন্মুখত প্ৰকট হৈ পৰা আমি দেখা পাইছোঁ। ৰাজ্য চৰকাৰে কোভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি আমি আক্ৰমণাত্মক ট্ৰিটমেণ্ট অৰ্থাৎ এগ্ৰেছিভ ট্ৰিটমেণ্ট কৰাৰ সিদ্ধান্ত লৈছিলোঁ। মেডিকেল কলেজসমূহৰ লগত আমি সঘনাই ভিডিঅ' কনফাৰেন্সেদি আলাপ আলোচনা কৰি মেক্স হস্পিটাল, এইমছ নতুন দিল্লী এইবিলাক চিকিৎসালয়ৰ লগত নিৰন্তৰ বাৰ্তালাপ আৰু ভিডিঅ' কনফাৰেন্সিং কৰাৰ পিছত আমি অসমত কোভিডৰ বিৰুদ্ধে বিশেষকৈ টু ষ্টপ মৰ্টেলিটি, যাতে মৃত্যুৰ হাৰ নাবাঢ়ে তাৰ বাবে আমি এটা এগ্ৰেছিভ সিদ্ধান্ত লৈছিলোঁ যে আমি মডাৰেট ষ্টেজতে মানুহক আমি এগ্ৰেছিভ ট্ৰিটমেণ্ট কৰিম। কোভিডৰ যদি আপোনালোকে বিশেষকৈ যিসকল চিকিৎসা বিজ্ঞানৰ লগত জড়িত আছে তেতিয়াহ'লে তেওঁলোকে জানিব যে আমি প্ৰথমতে মাইল্ড, মডাৰেট আৰু ক্ৰিটিকেল 3টা ষ্টেজলৈকে আমি আগবাঢ়োঁ। ক্ৰিটিকেল পজিশ্যনত এবাৰ এজন পেচেণ্ট গৈ পালে তেওঁক উভতাই অনা খুব কষ্ট বুলি এইমছ আৰু মেক্স হস্পিটালৰ চিকিৎসকসকলে আমাক জানিব দিয়ে। তাৰ পৰিপ্ৰেক্ষিতত অক্সিজেন থেৰাপিৰ পৰা আন যিমানবিলাক আমাৰ সন্মুখত উপায় আছে এই গোটেইবিলাকক আমি মডাৰেট ষ্টেজতে ইমপ্লিমেণ্ট কৰাৰ কাৰণে আমি এটা সিদ্ধান্ত লৈছিলোঁ আৰু আমি সিদ্ধান্ত লৈছিলোঁ যে উইল গ' ফৰ এগ্ৰেছিভ ট্ৰিটমেণ্ট আৰু এইটো that was a collective decision of all our 6 medical colleges. They had video conference among themselves, নিজৰ ভিতৰতে কথা বতৰা পাতি তেওঁলোকে সিদ্ধান্ত লৈছিলে যে আমি আক্ৰমণাত্মক ট্ৰিটমেণ্ট কৰিম। আক্ৰমণাত্মক ট্ৰিটমেণ্টৰ প্ৰথম লাইনটো হ'ল যে অক্সিজেন থেৰাপি। যেতিয়া এজন মানুহ অক্সিজেন কমে আমি তেওঁক কৃত্ৰিমভাৱে অক্সিজেন তেওঁৰ শৰীৰত দিয়াৰ বাবে আমি প্ৰয়াস কৰোঁ। ছেকেণ্ড হ'ল যে আমাৰ সন্মুখত যিকেইটা মেডিচিন আছে, বিশেষকৈ ডেক্সামিটাচিন যাক আমি ষ্টেৰইড বুলি কওঁ, ৰেমডিচিভিৰ যাক আমি এণ্টিভাইৰেল ট্ৰিটমেণ্ট বুলি কওঁ, আৰু নতুনকৈ 2টা মেডিচিন যিটো ভাৰতত আহিছে, টছলিজুমাব আৰু আইটলিজুমাব। এই গোটেইকেইটা মেডিচিন, ডেক্সামেটিচিনটো ষ্টেৰইড ইনজেকশ্যন হয়, তাক আমি মডাৰেট ষ্টেজত দিয়াৰ বাবে সিদ্ধান্ত লৈছিলোঁ। অক্সিজেন থেৰাপি আমি কৰাৰ বাবে সিদ্ধান্ত লৈছিলোঁ আৰু লগত খুব যিখিনি ক্ৰিটিকেল মেডিচিন যিটো ভাৰতবৰ্ষৰ আন ৰাজ্যবিলাকত ব্যৱহাৰ হৈ আছে আৰু দোজ আৰ ভেৰি ভেৰি কষ্টলি মেডিচিন, একোটা ভাইলত 8,000 টকালৈকে প্ৰয়োজন হয়, তেনেকুৱা আমি মেডিচিনবিলাক অসমত আনিবৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ।
আজিৰ মুহূৰ্তলৈকে আমি ৰেমডিচিভিৰ 83 জন পেচেণ্টক দিবলগীয়া হৈছে। গুৱাহাটী মেডিকেল কলেজত 65 জন, AMCত 11 জন, JMCত 2 জন, তেজপুৰ মেডিকেল কলেজত 1 জন, বৰপেটা মেডিকেল কলেজত 1 জন আৰু শিলচৰ মেডিকেল কলেজত 1 জন। এই 83 জন ব্যক্তিক আমি দিয়াৰ পিছত 36 জন ব্যক্তিয়ে এতিয়ালৈকে ৰিকভাৰী হৈছে আফটাৰ কমপ্লিশ্যন অফ দেয়াৰ থেৰাপি। আৰু ইয়াতে আমি মৰ্টেলিটি আউট অফ 65 the mortality has come down to only 4. তাৰমানে 65 জন মানুহক আমি ৰেমডিচিভিৰ দিয়াৰ পিছত আমি গুৱাহাটী মেডিকেল কলেজত 4টা আমি মৰ্টেলিটি পাওঁ। মই 4 গৰাকী ব্যক্তি পুণ্য আত্মা, বাট ফৰ দ্য পাৰ্পাছ অফ একাডেমিক ডিছকাশ্যন মই 4 জন বা 4টা বুলি কৈছোঁ। আমি আউট অফ 65 আমি 4টা মৰ্টেলিটি পাওঁ। ডিব্ৰুগড়ত আউট অফ 11 আমি এটা মৰ্টেলিটি পাওঁ। JMCত আউট অফ 2 আমি এটা মৰ্টেলিটি পাওঁ। আৰু তেজপুৰ, বৰপেটা, শিলচৰত আমি কোনো ধৰণৰ মৃত্যু আফটাৰ ৰেমডিচিভিৰ আমি দেখা নাপালোঁ। গতিকে যদিও মেডিচিন কষ্টলি হয়, সংগ্ৰহ কৰা খুব কষ্ট, ছাপ্লায়াৰসকলে কোনোবা এটা দিন 5টা দিয়ে, কোনোবা এটা দিন 10টা দিয়ে, কোনোবা এটা দিন 11টা দিয়ে, কোনোবা এদিন নিদিয়ে, তথাপিতো আমি উই আৰ গোয়িং এহেড উইথ দিছ থেৰাপি আৰু আমি ডিজিআৰ ৰিজাল্ট আমি পাইছোঁ। ড্ৰাগছ কণ্ট্ৰলাৰ অফ ইণ্ডিয়াই যিটো এণ্টিবডি মনিক্লিয়াৰ এণ্টিবডি যিটো ড্ৰাগছ আমাক 2টা এপ্ৰুভ কৰিছিল, টছলিজুমাব আৰু আইটলিজুমাব। আমি বহুত কষ্টৰ মূৰতো টছলিজুমাব আজিলৈকে আমি এটাও কিনিব পৰা নাই। আমি যিকোনো মূল্য দিম বুলি কোৱাৰ পিছতো কোম্পানী এটাও আমাক দিব পৰা নাই। কিন্তু আজি আমি 100টা আইটলিজুমাবৰ আমি ভায়েল আজি আমি পাবলৈ সক্ষম হৈছোঁ। দিছ মেডিচিন অলছো কষ্ট এপ্ৰক্সিমেটলি 10,000 পাৰ ভায়েল আৰু এজন পেচেণ্টক 4টাকৈ ইনজেকশ্যন দিব লাগিব। অৰ্থাৎ এজন পেচেণ্টক 40,000 rupees ইনভেষ্ট কৰাৰ পিছত তেওঁ হয়তো মৃত্যুৰ পৰা বাচিব পাৰে। বাট অসমে আজি আমাক তেওঁলোকে জনাইছেও যে আছাম ইজ দ্য ফাৰ্ষ্ট ষ্টেট টু একুৱাৰ আইটলিজুমাব। আমি জাষ্ট 3 দিন আগতে ড্ৰাগছ কণ্ট্ৰলাৰে এপ্ৰুভ কৰিছিল। আমি সেই ট্ৰিটমেণ্টটো হয়তো আজিৰ পৰা আমি আৰম্ভ কৰিব পাৰিম। আপোনালোকে বহুত সময়ত প্ৰশ্ন কৰে, মডাৰেট লেভেলত যেতিয়া আমি ফেইল কৰোঁ, ৰেমডিচিভিৰ বা ডেক্সামিথাচিন ইনজেকশ্যন আমি যেতিয়া ফেইল কৰোঁ, তেতিয়া আমি ICUত যাবলগীয়া হয় পেচেণ্টজনক। আজি আমাৰ গুৱাহাটী মেডিকেল কলেজত এতিয়ালৈকে 118 জন ব্যক্তি ICUলৈকে গৈছিলে আৰু তাৰ ভিতৰত আমি 35 জন ব্যক্তিক আমি বচাব নোৱাৰিলোঁ। So out of 118 people in ICU, 35 people expired. ইয়াৰ ভিতৰত কোনোবাই হয়তো ৰেমডিচিভিৰো পাইছিলে, 2টাই পাইছিলে। গতিকে যোগ কৰিব দিগদাৰ যে 1+1, কাৰণ কোনোবাই হয়তো গোটেই 3টাই পাইছিল, ICUত গৈছিল, ৰেমডিচিভিৰো পাইছিলে, ষ্টেৰইডো পাইছিলে। বাট ICUত যোৱাৰ পিছত 118 জন ব্যক্তিৰ 35 জন ব্যক্তিৰ মৃত্যু হৈছে। যোৰহাট মেডিকেল কলেজত 10 গৰাকী ব্যক্তিৰ ভিতৰত 2 গৰাকীৰ মৃত্যু হৈছে। শিলচৰ মেডিকেল কলেজত 9 গৰাকী ব্যক্তিৰ ভিতৰত 2 গৰাকীৰ মৃত্যু হৈছে। অৰ্থাৎ 40 গৰাকী ব্যক্তিৰ মৃত্যু হৈছে। কিন্তু বাকী ৰাজ্যত ICUৰ পৰা উভতাই অনা পেচেণ্টৰ সংখ্যা খুব কম। আমি যথেষ্ট কৃতজ্ঞতা জনাব লাগিব যে আমাৰ টিম মেডিকেল কলেজেছ তেওঁলোকৰ যত্নত ICUৰ পৰা 45 জন ব্যক্তি আজি পৰ্যন্ত মৃত্যুৰ মুখৰ পৰা উভতি আহিছে। আৰু এজ অফ নাও 53 পেচেণ্ট ইজ ইন ICU।
53 গৰাকী ব্যক্তিয়ে ICUত আজিৰ দিনটোত ট্ৰিটমেণ্ট লৈ আছে। ইয়াৰ পিছত আমি আজি বিশেষকৈ সাংবাদিক মেলখনৰ বা আপোনালোকক নিমন্ত্ৰণ কৰি অনাৰ আমাৰ যিটো মুখ্য উদ্দেশ্য আছিল সেইটো হ'ল যে আমি ICUত গৈছোঁ, বিভিন্ন ধৰণৰ ক্লিনিকেল থেৰাপি থ্ৰু মেডিচিন আমি ইউজ কৰিছোঁ, কিন্তু বিগেষ্ট ইনিচিয়েটিভ যিটো আসাম গভৰ্ণমেণ্টে যোৱা লাষ্ট 3 daysত লৈ আছে সেইটো হ'ল ইনিচিয়েলাইজেশ্যন অফ প্লাজমা ডনেশ্যন। যে এজন ব্যক্তি যদি কোভিড ৰোগত আক্ৰান্ত হয় আৰু ব্যক্তিজন যদি চিম্পটমেটিক হয়, অৰ্থাৎ জ্বৰ, বিষ, কাহ আৰু যথেষ্ট ক্ৰিটিকেল হয়, মাইল্ড হয়, মডাৰেট হয়, ক্ৰিটিকেল হয়, সেই ষ্টেজৰ এজন ব্যক্তিয়ে ভাল হোৱাৰ পিছত নিজৰ প্লাজমা তেওঁ ডনেট কৰিব পাৰে। প্লাজমা ডনেট কৰিলে যে ভাল হ'ব তাত কোনো নিশ্চয়তা নাই, বাট প্লাজমা এটা ওৱান অফ দ্য কম্পোনেণ্ট য'ত কোনো ছাইড ৰিয়েকশ্যন নাথাকে। যেতিয়া আমি ৰেমডিচিভিৰ দিম, বহুতে কয় লিভাৰত তাৰ নিগেটিভ ইম্পেক্ট হয়। ICUত থাকিলে এজন মানুহক যথেষ্টখিনি তেওঁৰ জীৱনত বহুতবিলাক আন অংগ পতংগত নিগেটিভ এফেক্ট হয়, বাট প্লাজমা থেৰাপিৰ কোনো ধৰণৰ নিগেটিভ ইম্পেক্ট নাই। এজন ব্যক্তিয়ে 400 গ্ৰাম প্লাজমা ডনেট কৰিব পাৰে। তেওঁ যেতিয়া সাধাৰণভাৱে তেওঁ যেতিয়া ৰক্ত দিয়ে, সেই ৰক্তটোৰ পৰাই আমি প্লাজমাটো ছেপাৰেট কৰি লওঁ আৰু মাইনাছ প্লাজমা বাকী ব্লাডখিনি তেওঁৰ শৰীৰলৈ পুনৰ উভতি যায়। এই প্ৰক্ৰিয়াটো যদি আমি মডাৰেট ষ্টেজত কাৰোবাক প্লাজমা দিব পাৰোঁ, তেতিয়াহ'লে 90% লোক মৃত্যুৰ দুৱাৰমুখৰ পৰা উভতি আহিব পাৰে। এই ধৰণৰ গৱেষণা আমি আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা আমাৰ ৰাজ্যত বা আমাৰ দেশত আমি দেখা পাইছোঁ। আজিৰ দিনটোত আমি গুৱাহাটী মেডিকেল কলেজত 3জন ব্যক্তিক আমি প্লাজমা থেৰাপি কৰিবলৈ সক্ষম হৈছোঁ, অৰ্থাৎ 3জন ব্যক্তিয়ে আজিলৈকে প্লাজমা পাইছে। বাট উইথ 20,000 পেচেণ্ট, আমি আজি আগতে কৈছোঁ যে আমি 20,000 পেচেণ্টৰ লগত আমি চিকিৎসা কৰিছোঁ। ৰাজ্যৰ চৰকাৰে, ৰাজ্যৰ জনসাধাৰণে 20,000 ব্যক্তিৰ ওপৰত যথেষ্টখিনি কাম কৰিছে। ৰাজ্যখনৰ অৰ্থনীতিৰ মেৰুদণ্ডডাল এক প্ৰকাৰ ভাঙি, এজন ব্যক্তিক যেতিয়া কোভিডত লৈ অহা হয়, তেওঁৰ এম্বুলেন্সৰ পৰা আৰম্ভ কৰি ভাৰতৰ সকলো ৰাজ্যই টেষ্টৰ কাৰণে ফিজ লয়। টেষ্ট ইজ নট ফ্ৰী ইন এনি ষ্টেট। হয়তো ক'ৰবাত BPL ফ্ৰী হ'ব পাৰে, আয়ুষ্মান ভাৰতত টেষ্ট কৰিব পাৰে, কিন্তু অসমক বাদ দি কোনো ষ্টেটতে RT-PCR টেষ্ট ফ্ৰী নহয়, দে হেভ টু পে। আমি ৰিপিটেড RT-PCR টেষ্ট কৰোঁ, বিনামূলীয়াকৈ কৰোঁ। অসমত আহি কেতিয়াবা মানুহে ব্ৰেকফাষ্ট বা লাঞ্চৰ কাৰণে কোভিড কেয়াৰ চেণ্টাৰত হুলস্থুলো কৰে, কৰাটো স্বাভাৱিক, কিন্তু ভাৰতৰ সকলো ৰাজ্যতে কোভিড ট্ৰিটমেণ্ট ইজ অন পে'মেণ্ট, নট ফ্ৰী। বিনামূলীয়া কোভিড ট্ৰিটমেণ্ট নহয়, অন পে'মেণ্ট হয়। আৰু নাৰ্ছিং হোমবিলাকত মানুহ জুৰুলা হোৱাৰ খবৰ আমি সদায় দিনত পাই আহিছোঁ। মেডিচিন প্ৰেছক্ৰিপশ্যন কৰিব, ৰেমডিচিভিৰ আনক, টছলিজুমাব আনক, বাট দে হেভ টু এৰেঞ্জ অন দেয়াৰ অ'ন। চৰকাৰে ক'তো নিদিয়ে। তাৰ উপৰিও নাৰ্ছ চিকিৎসকসকলে জীৱনপণ সংগ্ৰাম কৰি কেইবাজনো লোক আক্ৰান্ত হৈ তেওঁলোকে কোভিড ৰোগীসকলক বচাবলৈ চেষ্টা কৰে। এই ৰোগীসকল ভাল হোৱাৰ পিছত তেওঁলোকে যদি আমাক প্লাজমা ডনেট কৰে, সেই প্লাজমা দি 2জন ৰোগীক আমি বচাব পাৰোঁ। এজনৰ প্লাজমা দি 2জন ৰোগীক আমি বচাব পাৰোঁ।
অসমৰ কোভিড আক্ৰান্ত যিসকল লোক যিসকলে সঁচা কোভিড হস্পিটালৰ ভিতৰত দেখিছে তেওঁলোকে আমাৰ নাৰ্ছ ডক্টৰসকলৰ তপস্যাও দেখিছে দুইটা বস্তু সেইসকল পেচেণ্টক মই দেখা পাইছোঁ আৰু তেওঁলোকে আমাৰ স্বাস্থ্য কৰ্মীসকলৰ তপস্যা দেখিছে ভিতৰত যি ধৰণে সংগ্ৰাম কৰি আছে তেওঁলোকে পিপি কিট পিন্ধি ঘণ্টাৰ পিছত ঘণ্টা কাম কৰিছে এই যুদ্ধ বহুত সহজ হ'ব পাৰে যদি সুস্থ হৈ উভতি যোৱা ৰোগীসকলে আমাক প্লাজমা ডনেট কৰে প্লাজমাৰ কাৰণে ৰাজ্য চৰকাৰে এক বিশাল ইনিচিয়েটিভ আৰম্ভ কৰিছে অহাকালিৰ পৰা প্ৰচাৰৰ ব্যৱস্থা কৰিব যিসকলে প্লাজমা ডনেট কৰিব খোজে খালি নন সিম্পটমেটিক ৰোগীয়ে প্লাজমা ডনেট কৰিব নোৱাৰে যাৰ সিম্পটম আছিলে জ্বৰ কাহ অক্সিজেন লওঁতে কষ্ট পাইছিলে আৰু যোনে ইন্টেনসিভ ট্ৰিটমেণ্টত আছিলে তেওঁলোকে প্লাজমা ডনেট কৰিব পাৰে 104 নম্বৰত ইচ্ছুক প্লাজমা ডনেট কৰিব পৰা ৰোগীসকলে যোগাযোগ কৰক আৰু মানৱতাক ৰক্ষা কৰাৰ ক্ষেত্ৰত তেওঁলোকে পদক্ষেপ লওক মেডিকেল কলেজসমূহত এতিয়া আমি পঞ্জীয়নৰ ব্যৱস্থা কৰিছোঁ ৰিলিজৰ সময়ত আমি প্লাজমা ডনেশ্যন কাৰ্ড আমি তেখেতসকলৰ পৰা স্বাক্ষৰ কৰোৱাৰ আমি সিদ্ধান্ত লৈছোঁ আৰু 28 দিন পিছত আমি তেওঁলোকক বিচাৰি যাওঁ আৰু তেওঁলোকে আমাক প্লাজমা ডনেট কৰে আৰু সেই ধৰণে এতিয়ালৈকে আমি আগবাঢ়ি গৈছোঁ আৰু চাওঁতে যদিও খুব কম আমি জাষ্ট আৰম্ভ কৰিছোঁ কিন্তু কেইবাজনো সদাশয় ব্যক্তিয়ে ইতিমধ্যে আমাক প্লাজমা ডনেট কৰিছে মই তেওঁলোকৰ নামো আমি এই সাংবাদিক মেলত নিশ্চয় ল'ব লাগিব আৰু তেখেতসকলৰ নামকেইটা মই পঢ়ি দিছোঁ গুৱাহাটী মেডিকেল কলেজৰ চিকিৎসক ডক্টৰ লিটিকেশ অসমৰ প্ৰথম কনভালচেণ্ট প্লাজমা ডোনাৰ হয় তেখেতে সেই স্বীকৃতি পায় গোৱালপাৰাৰ সমীৰুল হক গোৱালপাৰাৰ শাহজাহান আলী আহমেদ কামৰূপ মেট্ৰৰ মনীষ তিব্ৰিৱাল বাস্কাৰ ইন্দ্ৰজিৎ হালৈ আৰু কামৰূপ মেট্ৰৰ লাভ প্ৰধান এই ব্যক্তিসকলে ইতিমধ্যে তেওঁলোকে তেওঁলোকৰ প্লাজমা ডনেট কৰিছে আৰু এই প্লাজমা আমি উপযুক্ত ব্যক্তিৰ ওচৰত ইতিমধ্যে আমি কৈছোঁ যে 3 গৰাকী ব্যক্তিয়ে ইতিমধ্যে প্লাজমা পাইছে আৰু আজিৰ দিনটোলৈ আমি 5 গৰাকী লোকে গুৱাহাটী মেডিকেল কলেজত প্লাজমা ডনেট কৰিছে আমি আজিৰ দিনটোত এই মুহূৰ্তত আমাৰ কামৰূপ মহানগৰ জিলাৰ ডক্টৰ যুগান্তৰ ৰয় আৰু ডক্টৰ সিদ্ধাৰ্থ নন্দী এই দুইজন ব্যক্তিয়ে আজিৰ দিনটোত প্লাজমা ডনেট কৰিব অহাকালি ডক্টৰ হেমন্ত আৰু কৃষ্ণ কমল শইকীয়া এই দুই গৰাকী ব্যক্তিয়ে প্লাজমা ডনেট কৰিব ইম্পৰ্টেণ্ট পইণ্ট এটা আপোনালোকে নোট কৰিব যে আমাৰ চিকিৎসকসকলে পিপি কিট পিন্ধি চিকিৎসাও কৰিছে কোভিড ৰোগত আক্ৰান্তও হৈছে আৰু কোভিড ৰোগত আক্ৰান্ত হোৱাৰ পিছত তেওঁলোকে আকৌ দুজন ৰোগীয়ে প্ৰাণ পাওক বুলি আকৌ নিজৰ প্লাজমাও ডনেট কৰিছে মই ভাবোঁ যে অসমৰ বাদে মানৱতাৰ ইমান ডাঙৰ উজ্জ্বল দৃষ্টান্ত কোনো চিকিৎসকসকলে আগবঢ়াব পৰা নাই মই ভাবোঁ যে মানৱ ইতিহাসে তেওঁলোকক সদায় স্মৰণ কৰিব যে অসমৰ চিকিৎসকসকলে যি ধৰণে আজি কাম কৰি আছে মই ৰাজ্যখনৰ প্ৰতিগৰাকীকে আমি প্লাজমা ডনেশ্যনৰ কাৰণে ওলাই আহিবৰ কাৰণে আহ্বান কৰিছোঁ আৰু যিবিলাক বহুত ৰাজ্যত প্লাজমা বেংকৰ কাম আৰম্ভ হোৱা নাই 3 মাহ পিছত আৰু প্লাজমাটো দিব নোৱাৰা হৈ যায় তেওঁলোকে প্লাজমা ডনেট কৰাৰ সময় মাত্ৰ 3 মাহ থাকে সো আমি অসমৰ প্লাজমা বেংকত প্লাজমা ডনেট কৰক অহা সপ্তাহৰ পৰা আমি নেশ্যনেল টিভিত এটা পাব্লিচিটি কৰিম
যদি কৰ্ণাটকৰ কোনোবা ব্যক্তি, বিহাৰৰ কোনোবা ব্যক্তি, ইউপিৰ কোনোবা ব্যক্তি অসমলৈ যদি প্লাজমা ডনেট কৰিব আহে উইথ ষ্টেট গেষ্ট ফেচিলিটি, আমি তেওঁলোকক অসমলৈ মাতি লৈ আহিম। They will be given to and for flight tickets. Obviously, they are staying, transportation we will take care of. আৰু আমি নেশ্যনেল টেলিভিশ্যনত আমি আহ্বান কৰিব খুজিছোঁ, কাৰণ অসম আমি আজি যিটো পজিশ্যনত আছোঁ, বাই অক্টোবৰ আমি বহুত প্লাজমা পাম, কাৰণ এই মাহতে 12,000 ৰোগী আমাৰ হৈছে। কিন্তু ইনিচিয়েল দিনবিলাকত আমাৰ ৰোগী নাছিল, সেইকাৰণে আমাৰ প্লাজমা ডোনাৰৰ সংখ্যাও খুব সীমিত। কিন্তু ভাৰতবৰ্ষৰ বহুত ৰাজ্যত প্লাজমা বেংকৰ কাম আৰম্ভ হোৱা নাই, তেওঁলোকৰ প্লাজমা 3 মাহ পিছত অথলে যাব। গতিকে তেওঁলোকে মানৱতাৰ কাৰণে যিখিনি কাম কৰিব পাৰে সেইখিনি যাতে অথলে নাযায়, সেইকাৰণে আমি আমাৰ প্লাজমা বেংকৰ ড্ৰাইভ বা আমাৰ যিটো আহ্বান, সেইটো আমি অসমৰ বাহিৰৰ ৰাজ্যলৈও লৈ যাবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। মই ভাবোঁ যে বহুত মানুহ আগবাঢ়ি আহিব আৰু অসমৰ যিসকল কৰোনা ভাইৰাছৰ পৰা সুস্থ হৈ ঘৰলৈ ঘূৰি গৈছে, 28 দিন সম্পূৰ্ণ হৈছে, তেওঁলোকে 104ত ফোন কৰক। যাৰ 20 দিন সম্পূৰ্ণ হৈছে তেওঁলোকে 104ত ফোন কৰক, আমি তেওঁলোকৰ লগত যোগাযোগ ৰাখিম। যিসকলে প্লাজমা ডনেট কৰিব তেওঁলোকক এখন আমি প্লাজমা ডোনাৰ আমি চাৰ্টিফিকেট দিম। এখন মোৰ নামত ব্যক্তিগতভাৱে আমি তেওঁলোকক এখন পত্ৰ দিম। ভৱিষ্যত দিনত প্লাজমা ডোনাৰসকলক বিভিন্ন চৰকাৰী কাম কাজত অগ্ৰাধিকাৰ দিয়াৰ বিষয়েও আমি বিবেচনা কৰিম। Suppose এটা ইণ্টাৰভিউতে 2জন ব্যক্তিয়ে ইকুৱেল নম্বৰ পাইছে, বাই প্ৰডিউচিং দ্যাট প্লাজমা ডোনেশ্যন কাৰ্ড তেওঁ হয়তো 2 নম্বৰ অতিৰিক্তকৈ পাব। এনেকুৱা ধৰণৰ কিছু আঁচনি, কোনোবা দুখীয়া মানুহ প্লাজমা ডোনেশ্যন কৰিব লাগে, কিন্তু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ লিষ্টত তেওঁৰ নামটো তলত আছে, পাব কিন্তু তলত আছে। প্লাজমা ডোনেট কৰাৰ লগে লগে তেওঁৰ নামটো আমি ওপৰলৈ লৈ আহিম। অৰুণোদয় আঁচনি আৰম্ভ হ'ব, হয়তো তেওঁ দুখীয়া বুলি পাবও পাৰে নাপাবও পাৰে, কিন্তু এই প্লাজমা ডোনাৰসকলক যাতে আমাৰ কমিটিসকলে বিশেষ সহানুভূতি দিয়ে তাৰ বিষয়ে আমি চৰকাৰী অধিসূচনাও আমি মুকলি কৰি দিম, কাৰণ এটা প্লাজমাই 2জন মানুহক জীৱন দিয়ে, সেইটো বহুত বেছি ডাঙৰ কথা। and society will definitely acknowledge their contribution. মই ভাবোঁ যে আমাৰ প্লাজমা ডোনেশ্যনৰ ক্ষেত্ৰত অসমবাসী ৰাইজ আগুৱাই আহিব। অকল অসমৰে নহয়, many people from other Indian state will also come and join our plasma bank movement. প্লাজমাৰ পিছত আমি আহিছোঁ গুৱাহাটী মহানগৰীৰ কোভিড পৰিৱেশক লৈ। গুৱাহাটী মহানগৰীত 10 লাখ লোক বাস কৰে, হয়তো 11ও হয়, কিন্তু উইথ মাইগ্ৰেটেড পপুলেশ্যন, যে যোন ৰাতিপুৱা আহে ৰাতিলৈ ঘূৰি যায়, আমাৰ ইয়াত প্ৰায় 17-18 লাখ মানুহ দিনত আমি দেখা পাওঁ। কিন্তু যদি ভোট বা পৰিয়াল হিচাপত চাওঁ, দিছ ইজ এ চিটি অফ 10 lakhs people, 10 lakhs প্লাছ। আমাৰ টাৰ্গেট হ'ব যে আমি যদি কোভিডৰ পৰা ৰক্ষা পাব খুজিছোঁ, আমি 3 লাখ মানুহক টেষ্ট কৰিব লাগিব। আনলেছ উই টেষ্ট 3 lakhs people, আমি হয়তো কোভিডৰ পৰা মুক্ত হ'ব নোৱাৰিম, কাৰণ নিতৌ দ্ৰুত গতিত পৰিৱেশ সলনি হৈছে আৰু 3 লাখ মানুহক আমি টেষ্ট কৰিব পাৰিলেহে আমি এই বেমাৰৰ পৰা মহানগৰবাসীক ৰক্ষা কৰিব পাৰিম। আজিৰ দিনটোত উই হেভ টেষ্টেড 1,10,000 people। এই মুহূৰ্তলৈকে মহানগৰীৰ 1,10,000 ব্যক্তিক আমি পৰীক্ষা কৰিছোঁ। তাৰ মানে 1,90,000 ব্যক্তিক আমি আৰু টেষ্টিং কৰিব লাগিব। অহা সপ্তাহৰ পৰা
আজি আমাৰ যি CCC কোভিড কেয়াৰ চেণ্টাৰ আছে য'ত পজিটিভ পেচেণ্ট থাকে তালৈকে পজিটিভ পেচেণ্ট ক'ৰ পৰা আহে ফ্ৰম CSC কোভিড স্ক্ৰিনিং চেণ্টাৰ কোভিড স্ক্ৰিনিং চেণ্টাৰবিলাক ক'ত আছে আমাৰ পাৰ ৱাৰ্ডত এটাকৈ আছে আমি সিদ্ধান্ত লৈছোঁ অহা এসপ্তাহৰ ভিতৰত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে 150 জন লেবৰেটৰী টেকনিচিয়ানক নতুনকৈ চাকৰি দিব আমি ৱাক ইন ইণ্টাৰভিউ কৰি ল'ম আৰু সেই 150 জনক আমি চাকৰি দিয়াৰ পিছত গুৱাহাটীৰ 90টা এৰিয়া সভাত আমি একোটাকৈ স্ক্ৰিনিং চেণ্টাৰ স্থাপনৰ সিদ্ধান্ত লৈছোঁ ৱাৰ্ড মানেও এৰিয়া সভা গতিকে 30টা অলৰেডি আছে 31টা আছে 90টাৰ পৰা 30টা বাদ দিলে 60টা আমাৰ নতুনকৈ আমি কোভিড স্ক্ৰিনিং চেণ্টাৰ আমি স্থাপনৰ সিদ্ধান্ত লৈছোঁ কিন্তু যিসকলৰ নিযুক্তি হ'ব তেওঁলোকৰ স্থায়ী নিযুক্তি হ'ব পিছত আমি আন কামত তেওঁলোকক ব্যৱহাৰ কৰিম সো এতিয়া ৱাৰ্ডত নহয় এৰিয়া সভা অনুযায়ী আমি অহা 22 বা 23 তাৰিখৰ পৰা আমি কোভিড স্ক্ৰিনিং চেণ্টাৰ আমি আৰম্ভ কৰিম অৱশ্যে প্ৰতিজন ব্যক্তিকে RT-PCR টেষ্ট কৰিব লাগে বুলি কথা নাই আমি এন্টিজেন টেষ্ট কৰিম আৰু গুৱাহাটীত যেতিয়া আনলক প্ৰক্ৰিয়া আৰম্ভ হ'ব দোকানত কাম কৰা ব্যক্তি তেওঁলোকৰ কৰ্মচাৰী কাৰ্যালয়ত অফিচত অহা ব্যক্তি এখেতসকলে বাধ্যতামূলকভাৱে কোভিড টেষ্ট কৰিব লাগিব কাৰণ নহলে দোকানত যদি ব্যক্তি আহে কোনোবাই বস্তু কিনিব যাওঁতে ভাল মানুহ এজনক নোহোৱা মানুহ এজনে কোভিড দি দিব গতিকে ব্যৱসায় বাণিজ্যিক প্ৰতিষ্ঠানৰ লগত জড়িত মালিক শ্ৰমিক সকলে আৰু চৰকাৰী বেচৰকাৰী কাৰ্যালয়ত অহা কৰ্মচাৰীসকলে তেওঁলোকে কোভিড-19 পৰীক্ষাৰ সন্মুখীন হ'ব লাগিব যদিহে বিগত 2 মাহ বা এমাহত তেওঁলোকে কোভিড-19 পৰীক্ষা কৰা নাই এই প্ৰক্ৰিয়াটো অৱশ্যে যাৰ গাত একো সিম্পটম নাই কোনো কন্টাক্ট হিষ্ট্ৰি নাই কন্টেইনমেন্ট জোনতো নাই প্ৰতিগৰাকী ব্যক্তিক কৰাটো সম্ভৱ নহয় কিন্তু ষ্টেটিষ্টিক্যাল স্যাম্পল যে যদি এখন দোকানত 10 জন কৰ্মচাৰী আছে আমি 3 জনক কৰিম সচিবালয়ত যদি 1000 কৰ্মচাৰী আছে আমি তাৰ পৰা 300 জনক কৰিম এই ধৰণে আমি টেষ্টিং ফিগাৰটো বঢ়াবৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু 3 লাখ টেষ্ট আমি সম্পূৰ্ণ কৰিব লাগিব আৰু 3 লাখ টেষ্ট যদি আমি সম্পূৰ্ণ কৰিব পাৰো তেতিয়াহলে আগষ্টৰ শেষলৈকে গুৱাহাটী মহানগৰীখনত আমি এটা স্বাভাৱিক পৰিস্থিতি কিছু দূৰ হলেও আমি উভতাই আনিব পাৰিম বৰ্তমান পৰিৱেশটো সামান্য উন্নতি হৈছে 11 দিনৰ পৰা ডাবলিং ফিগাৰ 12 দিনলৈকে গৈছে কিন্তু লকডাউনৰ সময়ত আমি যিমান উন্নত হ'ব বুলি ভাবিছিলো সিমান উন্নত এতিয়াও হোৱা নাই অৱশ্যে তাৰ কাৰণ এটা আছে যে পুলিচ আৰু অৰ্ধসামৰিক বাহিনী আৰু গুৱাহাটী জেলৰ পৰা বহুত বিলাক কেছ পোৱাৰ পৰিপ্ৰেক্ষিতত য'ত য'ত কমিউনিটি লিভিং কৰে মানুহে হোষ্টেল আদিত একেলগে থাকে তেনেকুৱা স্থানবিলাকত কোভিড-19 সঘনাই আত্মপ্ৰকাশ কৰাৰ বাবে আমি ডিজিআৰ ৰিজাল্টটো এতিয়াও পোৱা নাই কিন্তু বেৰেক চাউনি আৰু জেল আদিত টেষ্টিং শেষ হোৱাৰ পিছত আমি ভাবো যে গুৱাহাটীত হয়তো কেছৰ সংখ্যা কমাৰ সম্ভাৱনা আছে বাট টেষ্টিং এণ্ড ট্ৰেকিং দ্যাট ইজ দ্য কি সো আমি 3 লাখ টেষ্ট কৰাৰ বাবে আমি সিদ্ধান্ত ল'ম যেতিয়া 3 লাখ টেষ্ট কৰিম স্বাভাৱিকতে আমি পজিটিভ পেচেণ্টটো বেছি পাম তেওঁলোকৰ কাৰণে আমাৰ কোভিড কেয়াৰ চেণ্টাৰ চলিব গুৱাহাটী মহানগৰীত এটা মহলে যিকোনো ধৰণে প্ৰচাৰ কৰে যে অসমত হোম কোৱাৰেণ্টাইন কিয় নিদিয়ে আমি হোম কোৱাৰেণ্টাইন আমাৰ দিয়া আছে কিন্তু ডেইলি 12 জনৰকৈ বা 9 জনতকৈ বেছি মানুহে হোম কোৱাৰেণ্টাইন নলয় আজিৰ দিনটোত যোৱাকালি 12 জন ব্যক্তিয়ে হোম কোৱাৰেণ্টাইন লৈছে
তাৰ আগদিনাখন আৰু 12জন ব্যক্তিয়ে হোম কোৱাৰেণ্টাইন লৈছে আৰু আজিৰ দিনত মাত্ৰ 9জন ব্যক্তিয়ে হোম কোৱাৰেণ্টাইন লৈছে। হোম আইসোলেশ্যন পজিটিভ পেচেণ্টক আমি ঘৰত থাকিব দিওঁ আণ্ডাৰ চাৰ্টেন কণ্ডিশ্যন, কিন্তু প্ৰতিবেশীৰ ওজৰ আৰু আপত্তিৰ বাবে ঘৰত থকাটো কোনেও মানি ল'ব নোখোজে। আজি ৰাতিপুৱাৰ পৰা 2জন ব্যক্তিক মই ঘৰত থকাৰ কাৰণে বুজাই আছোঁ, মোক কৈছে মেডিকেলত চিট লাগে। মই কৈছোঁ আপুনি ঘৰতে থাকক। গতিকে যি এটা প্ৰচাৰ চলাই থকা হৈছে যে আমি হোম কোৱাৰেণ্টাইন নিদিওঁ, আচলতে আমাৰ কোনো বাধা নাথাকে, কিন্তু তেওঁলোকে নিজৰ পৰিয়ালটো যাতে বিপদত নপৰে। অসমীয়া মানুহৰ জীৱন যাত্ৰাৰ প্ৰণালী অলপ বেলেগ। আমি কেতিয়াবা নিজৰ বিপদ হ'লেও দেউতা মাৰ বিপদ কৰিব নোখোজোঁ, ল'ৰা ছোৱালী বিপদ কৰিব নোখোজোঁ। গতিকে আমাৰ জীৱন যাত্ৰাৰ পদ্ধতিৰ বাবে মানুহে হোম কোৱাৰেণ্টাইন লোৱা নাই, চৰকাৰে বাধা দিয়াৰ কাৰণে নহয়। গতিকে কোনোবা ব্যক্তিয়ে যদি বিচাৰে যে আমি হোম কোৱাৰেণ্টাইন আমি ল'ব খোজোঁ, আমাৰ কোনো আপত্তি নাই, খালি প্ৰাইভেট ডক্টৰ এজনৰ লগত তেওঁ সম্পৰ্কত থাকিব লাগিব। 9জন। গতিকে এই ক্ষেত্ৰত এটা যি কথা ওলাই থকা হয় যে চৰকাৰে হোম কোৱাৰেণ্টাইন কিয় নিদিয়ে, এজ ইফ গভৰ্ণমেণ্টে হোম কোৱাৰেণ্টাইন দিলেই কৰোনাটো শেষ হৈ যাব, এনেকৈ এচাম মানুহে যি কৈ থাকে, তেওঁলোকক আমি কৈছোঁ যে দেৰ ইজ এ গভৰ্ণমেণ্ট গাইডলাইন, NHMৰ ৱেবছাইটত আছে, হোম আইসোলেশ্যন লোৱাত কাৰো কোনো অসুবিধা নাই। মাত্ৰ তেওঁলোকে এটা কথা কৰিব লাগিব যে নিজে এজন প্ৰাইভেট ডক্টৰৰ লগত ব্যৱস্থা কৰি ল'ব লাগিব। অহা সপ্তাহৰ পৰা আমিও এটা টেলিমেডিচিন ইউনিট আৰম্ভ কৰিম, যাতে হোম কোৱাৰেণ্টাইনত থকা ব্যক্তিসকলে নিজৰ প্ৰাইভেট ডক্টৰৰ উপৰিও চৰকাৰী টেলিমেডিচিন সেৱা কেন্দ্ৰৰ লগতো যাতে তেওঁলোকে যোগাযোগ কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত আমাৰ কোনো কথা নাই, কিন্তু বিশেষকৈ এয়াৰ পেচেঞ্জাৰৰ ক্ষেত্ৰতো আমি হোম কোৱাৰেণ্টাইন এলাউ কৰিছোঁ, কিন্তু এয়াৰ পেচেঞ্জাৰসকলে আমাক আহি ৰিকুৱেষ্ট কৰে যে টকা পইচা দি হ'লেও আমি থাকিম, আমাক এখন হোটেলত দিয়ক, আমি ঘৰত নাযাওঁ। গতিকে যিসকলে অসমৰ বা অসমীয়া মানুহৰ জীৱন ধাৰণৰ পদ্ধতিটোৰ বিষয়ে অৱগত নহয়, তেওঁলোকে এনেকুৱা ধৰণৰ কথা কয়। কিন্তু চৰকাৰৰ পজিটিভ হোৱাৰ পিছতো, ক'ভিড পজিটিভ হোৱাৰ পিছতো হোম আইসোলেশ্যন ল'ব পৰা অধিসূচনাখন NHMৰ ৱেবছাইটত আছে। এম্বুলেঞ্চেদি ঘৰত ল'ব যাওঁতে আমাৰ ব্যক্তিজনক যদি তেওঁ জনাই দিয়ে, চবৰ হাতত হোম আইসোলেশ্যনৰ আণ্ডাৰটেকিং ফৰ্ম থাকে। আমি যেতিয়া আগদিনাখন ফোন কৰোঁ যে আপোনাৰ ক'ভিড পজিটিভ হৈছে, তেওঁলোকে যদি আমাক কৈ দিয়ে যে মই হোম কোৱাৰেণ্টাইনত থাকিব খোজোঁ, চৰকাৰৰ নটিফিকেশ্যনখন লৈ মোৰ কোনো আপত্তি নাই, আমাৰ ব্যক্তি গৈ তেওঁলোকক আণ্ডাৰটেকিঙত চহী কৰাই তেওঁলোকক হোম কোৱাৰেণ্টাইন কৰি থৈ আহে। কিন্তু হোম কোৱাৰেণ্টাইনত গুৱাহাটীৰ মানুহ, বিশেষকৈ আমাৰ অসমীয়া সমাজ জীৱনৰ মানুহখিনি একেবাৰে থাকিব নোখোজে। এই ভুল ধাৰণাটো মই ভাঙি দিব খুজিছোঁ। আমি কেইটামান সিদ্ধান্ত লৈছোঁ, এটা এটাকৈ মই সিদ্ধান্তখিনি আপোনালোকক কৈ গৈছোঁ। গুৱাহাটীৰ নাৰ্ছিং হোমবিলাকত যাতে কোনো কাৰণতে ক'ভিডৰ কেন্দ্ৰবিন্দু হৈ পৰিব নোৱাৰে, আমি স্পষ্ট নিৰ্দেশ দিছোঁ যে 15 দিনৰ ভিতৰত গুৱাহাটীৰ সকলো নাৰ্ছিং হোমে ক'ভিড পৰীক্ষাৰ মেচিন ইনষ্টল কৰিব লাগিব। ট্ৰুনাট মেচিন বুলি কয়, বহুত বেছি দাম নহয়, কিন্তু এটা দুটাকৈ কৰিব পাৰে। কিন্তু সেই হ'লেও নিজৰ কৰ্মচাৰীখিনিৰ তেওঁলোকে 3 দিনৰ মূৰে মূৰে টেষ্ট কৰি থাকিব পাৰিব। চৰকাৰৰ এই আদেশৰ প্ৰতিলিপি আপোনালোকে মোৰ হোৱাটছআপ গ্ৰুপত আপোনালোকে পাব। যোৱাকালি পৰহিৰ পৰা আমি অসমৰ গুৱাহাটী মহানগৰী নাৰ্ছিং হোমবিলাকত টেষ্ট কৰাই আছোঁ চৰকাৰৰ ফালৰ পৰা। নাৰায়ণ হৃদয়ালয়ত পৰহি টেষ্ট কৰা হয়, কালি আমি নেম কেয়াৰত টেষ্ট কৰোঁ, আজি ডাউনটাউন হস্পিটেলত টেষ্টিং চলি আছে। কাৰণ তাত অহা পেচেণ্টবিলাকৰ যাতে কোনো কাৰণতে সংক্ৰমণ হ'ব নোৱাৰে, সেইকাৰণে আমি নাৰ্ছিং হোমবিলাকৰ ওপৰত আমি চকু দিছোঁ। হোম আইসোলেশ্যনৰ ওপৰত যে মানুহ ক'ভিড পজিটিভ হোৱাৰ পিছতো সুস্থ হৈ থাকিলে, চিমটম নাথাকিলে ঘৰত থাকিব পাৰে, তেনেকুৱা ধৰণৰ
যিখন অধিসূচনা সেইখনো আপোনালোকক মই যোৱাবাৰ উল্লেখ কৰিছিলোঁ। আজি আপোনালোকে মোৰ হোৱাটছআপ গ্ৰুপৰ পৰা NHMৰ টুইটাৰ একাউণ্টৰ পৰা ফেচবুক একাউণ্টৰ পৰা আপোনালোকে সংগ্ৰহ কৰি ল'ব পাৰিব। তাৰো কপি এটা মই ইয়াতে সংলগ্ন কৰি দিছোঁ। এতিয়া ৰেল আৰু প্লেনত আহিলে আগতে আমি মানুহবিলাকক হোটেলত ৰাখোঁ। এতিয়া আমাৰ নতুন SOP ওলাইছে যে ৰেল আৰু প্লেনত কোনোবা আহিলে আমি প্ৰথমতে তেওঁলোকক এণ্টিজেন টেষ্ট কৰিম, 1 ঘণ্টাত ৰিজাল্ট দিব, তাৰপিছত তেওঁলোক নিজ ঘৰলৈ ঘূৰি যাব। কিন্তু যদি RT-PCR পজিটিভ হয় 2 দিনৰ পিছত তেওঁলোকক আমি আকৌ ঘৰৰ পৰা মাতি লৈ আহিম। সেইকাৰণে যোৱা 3 দিনত গুৱাহাটীত ৰেল আৰু এয়াৰ পেছেঞ্জাৰসকলৰ কোৱাৰেণ্টাইনৰ হোটেল ৰুম আদি বহুত কমি গৈছে। চৰকাৰৰ টকা পইচা কিছু আমি বচাব পাৰিছোঁ আৰু ৰাইজেও এয়াৰ পেছেঞ্জাৰসকলেও এই সুবিধা লৈছে। কিন্তু বহুত ব্যক্তিক আমি এনেকুৱা পাইছোঁ যে তেওঁলোকে সুবিধা গ্ৰহণ কৰিব নোখোজে, নিজৰ টকাৰে হ'লেও তেওঁলোক হোটেলত থাকিব খোজে। কাৰণ ঘৰত গ'লে ঘৰটো কণ্টেইনমেণ্ট হ'ব বা বুঢ়া দেউতাক মাক আছে, ল'ৰা ছোৱালী আছে। গতিকে এনেকুৱা নহয় যে হোটেলত মানুহ নাই, হোটেলতো যথেষ্ট মানুহ আছে, কিন্তু নিজৰ বেয়েৰে আছে, চৰকাৰৰ বেয়েৰে নাই। কিন্তু কোনোবা যদি ৰাতি আহি পায় 1 নিশাৰ কাৰণে, চৰকাৰে নিজৰ খৰচত তেওঁলোকক ৰাখে। এই SOPটোৰ কপিও আপোনালোকে পাব। কোভিডৰ প্ৰত্যেকটো মৃত্যু কোভিড নহয়। কেতিয়াবা কোনোবা হাৰ্ট এটেকত মৃত্যু হয়, কোনোবা কেতিয়াবা আন কাৰণত বেমাৰ হয়, যদিও শৰীৰত কোভিড থাকে। ICMRে আমাক কৈছে যে আণ্ডাৰলাইং কজ অফ ডেথ কোভিড হ'ব লাগিব। সেইকাৰণে আমি এখন ডেথ অডিট বোৰ্ড বনাইছোঁ, য'ত ডাইৰেক্টৰ মেডিকেল এডুকেশ্যন চেয়াৰমেন, ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচ মেম্বাৰ, ডক্টৰ হিমাংশু দাস এছ'চিয়েট প্ৰফেচাৰ অফ ফৰেনচিক মেডিচিন GMCH মেম্বাৰ আৰু আমাৰ এডিশ্যনেল ডিৰেক্টৰ হেল্থ ছাৰ্ভিচ মেম্বাৰ ছেক্ৰেটাৰী। এতিয়া প্ৰত্যেকটো কোভিডৰ মৃত্যু এই ডেথ অডিট বোৰ্ডখনে অডিট কৰে আৰু একৰ্ডিং টু ICMR গাইডলাইন আমি তেওঁলোকৰ মৃত্যু কোভিড নে নন কোভিড তাক আমি ঘোষণা কৰোঁ। তাৰো অধিসূচনাখন আপোনালোকে মোৰ টুইটাৰ একাউণ্টৰ পৰা সংগ্ৰহ কৰি ল'ব পাৰিব। কামৰূপ মেট্ৰ'ত যেনেকৈ এয়াৰ পেছেঞ্জাৰসকলৰ ক্ষেত্ৰত আমি যিটো সুবিধা দিছোঁ, এই সুবিধা যোৱাকালিৰ পৰা ডিব্ৰুগড়, যোৰহাট, লখিমপুৰ, শিলচৰ বিমানবন্দৰলৈকেও আগবঢ়াই দিয়া হৈছে। অৰ্থাৎ তাতো এতিয়া পেছেঞ্জাৰ এজনে আহি ৰেপিড এণ্টিজেন টেষ্ট কৰিব পাৰিব আৰু তাৰ পিছত নিজ ঘৰলৈ তেওঁলোক ৰাওনা হ'ব পাৰিব। অৱশ্যে ঘৰটো কণ্টেইনমেণ্ট জোনলৈকে পৰিৱৰ্তন হ'ব, যেতিয়ালৈকে তেওঁৰ RT-PCR ৰিজাল্ট নাহে। মই আগতে কৈছোঁ যে কোভিডৰ গোটেই যুঁজখনত ৰাজ্য চৰকাৰৰ যিটো প্ৰচেষ্টা, জনসম্পদ, ধনসম্পদ দুইটাই আমি যথেষ্ট ব্যয় কৰিছোঁ আৰু ভাৰতবৰ্ষৰ আন কোনো ৰাজ্যই নকৰা ধৰণে আমি কিছুমান কাম কৰিছোঁ। আজি ৰাতিপুৱা আমাৰ হেভেলত কিছুমান মানুহ আহিছিলে, 8টা বজাত ব্ৰেকফাষ্ট নোপোৱা কাৰণেও ৰাস্তাত ওলাই আহিছে। ভাৰতৰ আন ৰাজ্যত কোভিড কেয়াৰ চেণ্টাৰত থাকিলে ব্ৰেকফাষ্টটো নিজে কিনি খাব লাগিব, লাঞ্চো নিজে কিনি খাব লাগিব, ডিনাৰো নিজে কিনি খাব লাগিব। আমি যিমান পাৰোঁ ৰাজ্যৰ জনসাধাৰণৰ লগত থাকিব আমি চেষ্টা কৰিছোঁ। আজি আমি আৰু এখন নটিফিকেশ্যন দিছোঁ যে আমি প্ৰত্যেকজন ৰোগীৰ নামত, খোৱা বোৱাৰ নামত 500 টকা খৰচ কৰোঁ। এতিয়াৰ পৰা আমাৰ যিসকল ডায়েবেটিছ ৰোগী আছে আৰু 65 বছৰৰ ওপৰৰ ৰোগীসকলক প্ৰত্যেক দিনাই 100 টকাৰ ফল মূল দিবলৈও চৰকাৰে নিৰ্দেশ দিছে। এজ এ পাৰ্ট অফ আৱাৰ জেৰিয়েট্ৰিক কেয়াৰ, যে বৃদ্ধজনলৈ, বয়োজ্যেষ্ঠজনলৈ আমাৰ সন্মান হিচাপে, আৰু ডায়েবেটিক লোকসকলে সাধাৰণতে মাছ মাংস খোৱাত তেওঁলোকৰ অসুবিধা, এতিয়াৰ পৰা 100 টকাৰ তেওঁলোকক আমি ফল মূলো প্ৰতিদিনে, ইট ইজ পাৰ ডে, তাৰমানে থাকাৰ দিনটোত 1000 টকাৰ সমমূল্যৰ 10 দিন তেওঁলোকে থাকে,
সমমূল্যৰ তেওঁলোকক ফল মূলো দিবৰ বাবে নিৰ্দেশ দিয়া হৈছে প্ৰতিজন পেচেণ্টৰ কাৰণে আমি অকল খোৱা বোৱাৰ কামতে ডিউৰিং হিজ ষ্টে উই স্পেণ্ড 6,000 to 5,000 rupees মেডিচিন ছাপৰ্টৰ কথা মই কোৱাই নাই চৰকাৰৰ বিত্ত বিভাগে বহুত ডাঙৰ এটা ব্যয় বহন কৰি আছে আৰু এই টকা পইচা আমি কেন্দ্ৰীয় চৰকাৰৰ পৰাও নাপাওঁ এই গোটেইখিনি ৰাজ্য চৰকাৰে নিজৰ উৎসৰ পৰা বহন কৰিব লাগে আমি এই কামখিনি কৰাৰ লগে লগে কেইটামান দিশত আমাৰ ৰাজ্য চৰকাৰৰ কমিটি এখনে পৰীক্ষা কৰি আছে সেইটো হ'ল যে ৰেপিড এন্টিজেন টেষ্ট যেতিয়া আমি কৰোঁ তাত নিগেটিভ হোৱাৰ পিছত RT-PCRত বহুত লোক পজিটিভ হয় ইয়াত এটা সিটি ভ্যালু বুলি বস্তু আছে যে কিছুমান বৰ্ডাৰ লাইন কেছো যে যাৰ কোভিড নিৰাময় হ'ব হৈছে কিন্তু টেকনিক্যালি 35ত ৰখি যায় কাৰণে তেওঁ পজিটিভ হয় 36ত কিন্তু নিগেটিভ আমাৰ এতিয়া কমিটি এখনে পৰীক্ষা কৰি আছে যে সিটি ভ্যালু 34-35 তাৰমানে যাৰ কোভিড ৰোগ অহা দুদিনত নিৰাময় হৈ যাব তেওঁলোকক আমি হস্পিটালত ননাকৈ ঘৰতে আমি ৰাখিব পাৰোঁ নেকি কাৰণ তেওঁলোক হস্পিটালত অহা আৰু নহাৰ কোনো মিনিং নাই কাৰণ তেওঁলোকৰ সিটি ভ্যালু যিমান কম থাকে ভাইৰেল লোড বেছি থাকে কিন্তু আমি টেষ্টৰ ৰিজাল্টটো দিয়াৰ দিনাখনলৈকে তেওঁলোকৰ সিটি ভ্যালু 34-35ত গৈ পায় তাৰমানে দুদিন পিছত যদি হস্পিটাল বা কোভিড কেয়াৰ চেণ্টাৰত আমি পৰীক্ষা কৰোঁ by this time they will become negative গতিকে আমাৰ এখন চিকিৎসক সকলক লৈ আমি এখন কমিটি কৰি দিছো যে can we exclude patient with city value 34-35 from hospitalization তেওঁলোক কোভিড পজিটিভ থাকিবই কিন্তু তেওঁলোকক আমি অকল টেলিমেডিচিনৰ জৰিয়তে চাব পাৰো নেকি আৰু তেওঁলোকক আমি হস্পিটালাইজেচনৰ পৰা আঁতৰত ৰাখিব পাৰো নেকি কাৰণ তেওঁলোকে যি পৰিয়ালটোক দিব লাগে দি দিলে 34-35 হোৱাৰ পিছত আৰু দিব নোৱাৰে যেটো আমাৰ এটা ICMR গুজৰাটে ষ্টাডি কৰাৰ পিছত এখন ইনষ্টিটিউট ICMR অধীনত গুজৰাটৰ এখন ইনষ্টিটিউটে ষ্টাডি কৰাৰ পিছত তেওঁলোকে পাইছে যে সিটি ভ্যালু 33 ওপৰত ইনফেকশন দিব নোৱাৰে গতিকে can we exclude 33-34-35 from the pain of hospitalization so আমি এখন কমিটি কৰি দিছো মই ভাবো 4-5 দিনত কমিটিখনে ষ্টাডি কৰিব এই কৰাৰ পিছত যেতিয়া তেওঁলোকে প্ৰতিবেদন দিব মই আপোনালোকৰ লগত শেয়াৰ কৰিম মোৰ ফালৰ পৰা এখিনিয়ে ক'বলগীয়া আছে আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে কৰিব পাৰে সব সিকিউৰিটিয়ে তেওঁলোকৰ গাত কেনেকৈ হাত দিব কিন্তু যি সকল ব্যক্তিয়ে কোনোবা এজনে বিচাৰিছে 6টা বজাত ব্ৰেকফাষ্ট কোনোবা এজনে বিচাৰিছে 7টাত কোনোবা এজন বিচাৰিছে 8টাত তেনেকুৱা ব্যক্তি সকলে নিজৰ ঘৰত থাকিব পাৰে কাৰণ কাজিয়া পেছালৰ পৰিবেশ আমি নিবিচাৰো তেওঁলোকে নিজৰ ঘৰত থাকক আনন্দে থাকক আমাৰ কোনো আপত্তি নাই কিন্তু ব্ৰেকফাষ্ট আমি 9টা বজাতে দিব পাৰিম লাঞ্চ আনদিনাখন এজন মানুহে হাৰাশাস্তি কৰি মাৰিলে মোক যে মই ঘৰত এটাত ভাত পাওঁ মই 1:30টাত পাইছো তো ডক্টৰ নাৰ্স ক্লিনাৰ সকলক ইমান কষ্ট দিব পৰাটো সম্ভৱ নহয় 4 মাহত তেওঁলোকৰ গাৰ পৰা ফেন পুতুকা ওলাই গৈছে গতিকে তাৰ পিছত যদি কয় যে 7টাত কিয় ব্ৰেকফাষ্ট পোৱা নাই কণীটো কিয় ঠাণ্ডা হৈ গ'ল সো ইমানটোলৈকে নোৱাৰি গৈ সেইকাৰণে তেওঁলোক আনন্দে থাকক ঘৰত থাকক আমাৰ কাজিয়া পেছাল কৰিবলগে একো নাই আজিও যদি কোনোবা হেভেলত থকা মানুহে কয় যে মই ঘৰত ঘূৰি আহিব খুজো তেওঁলোক ঘৰত থাকক এটা ইমপ্ৰেছন হৈ আছে যে চৰকাৰে লৈ আহিছে হেতু কাৰণে মানুহখিনি কি হৈছে ডিমান্ডটো বাঢ়ি গৈ আছে তো মই আনা নাই মই তেওঁলোকক মৃত্যুৰ পৰা বচাবৰ কাৰণেহে আনিছো এটা এনেকুৱা হৈছে যেন মানে অনাটোহে চৰকাৰৰ কিবা কাম মানে নানিলে যেন চৰকাৰখন কালি ভাঙি যাব This is not our job. আমিতো আপোনাক কোভিড হৈছে বুলি জনাই দিয়াতে আমাৰ দায়িত্ব হে তাৰ পিছত আপুনি হস্পিটালত আহে নাহে ইট ইজ your free choice
তাত আমিতো ইণ্টাৰফেয়াৰ কৰিব নোৱাৰোঁ কিন্তু হস্পিটালত আহিলে হস্পিটালৰ টাইমিং মতে আপুনি খোৱা পাব লাগিব আমি 8টাৰ পৰা 9টাত ব্ৰেকফাষ্ট 1টাৰ পৰা 2টা বজাৰ ভিতৰত লাঞ্চ গধূলি 8টা বজাৰ পৰা 9টা বজাৰ ভিতৰত ডিনাৰ যদি আপুনি বেয়া পায় গুৱাহাটীৰ গোটেইকেইখন নাৰ্ছিং হোম এতিয়া খুলি গ'ল এপলৈ আৰম্ভ কৰিলে আয়ুষুন্দাই আৰম্ভ কৰিলে নাৰ্ছিং হোমতো আপোনালোকে আহিব পাৰে কিন্তু বিনা পইচাত আমি খোৱাবও লাগিব বিনা পইচাত আপুনি মেডিচিনো দিব লাগিব আকৌ বহুতে ওলাই আহি কয় আমাক মেডিচিন নিদিলে এটা কোভিডৰ মেডিচিন আবিৰ্ভাৱ হলেহে আপুনি দিব যদি কোভিডৰ মেডিচিন আমি দিব পাৰোঁ তেলে আমাক দেখোন নোবেল বঁটা আমি পাই যাম আমি ক'ৰ পৰা কোভিডৰ মেডিচিন দিব পাৰোঁ বহুতে ওলাই আহি কাজিয়া কৰে 10 দিন থাকিলে একো মেডিচিনে নিদিলে এটা ক'ৰ পৰা মই মেডিচিনটো দিম এতিয়া মইতো নোবেল বঁটা পাই যাম যদি মেডিচিন দিব পাৰোঁ গতিকে যিসকল ব্যক্তিয়ে কষ্ট পায় তেওঁলোককতো আমি একো সহায় কৰিব নোৱাৰোঁ তেওঁলোকে হয় নাৰ্ছিং হোমত যাব লাগিব নহলে নিজৰ ঘৰৰ এটা সুকীয়া ৰুমত তেওঁলোক সুন্দৰভাৱে থাকক খালি আপোনাৰ এই মই মতালিৰ কাৰণে আপোনাৰ যাতে পিতৃ মাতৃৰ মৃত্যু নহয় আপোনাৰ যাতে সন্তানৰ কষ্ট নহয় সেইখিনি চাবৰ কাৰণে মই নিশ্চয় আপোনাৰ বিবেকক অনুৰোধ কৰিম মোক একো নালাগে মোৰ কি লাভ হ'ব সংখ্যা বৃদ্ধি কৰি মোৰতো দৰমহা দিব নোৱাৰা হম মোক ইলেকশ্যন আছে স্কিম দিব নোৱাৰা হম ইলেকশ্যন খেলিব লাগিব মোৰ বাজেটৰ কথা বতৰাবিলাক মই দিব নোৱাৰা হম মোৰ কি লাভ হ'ব সংখ্যা বৃদ্ধি কৰি চেণ্ট্ৰেলৰ পৰাতো উল্টাই পইচা ক'ত পাই আছো চেণ্ট্ৰেলেতো এইটো সপ্তাহত ডিভলিউশ্যন গ্ৰাণ্ট কাটি দিছে টেক্স কালেকশ্যন হোৱা নাই কাৰণে এইটো সপ্তাহত ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ পৰা চেণ্ট্ৰেলৰো ৰাজহ আহা নাই বাবে তেওঁলোকে কৰ্তনহে কৰিছে আমাৰ ডিভলিউশ্যন গ্ৰাণ্ট টকা পোৱাৰটো বাদেই দিয়ক পাই থাকিবলগীয়া নিয়মৰখিনি যদি পাওঁ বছৰটোৰ শেষত সেইটোৱে যথেষ্ট এইখিনি কৰাৰ কাৰণে নামঘৰত টকা দিব পাৰিম নে নাই অৰুণোদয় কৰিব পাৰিম নে নাই আত্মসহায়ক গোটক স্বয়ং কৰিব পাৰিম নে নাই অত চিন্তাটো মূৰতে লৈ আছো কাৰণ বাজেটৰ ঘোষণাবিলাক নহলেওতো মানুহে পিছত বেয়াকৈ ক'ব গতিকে কিটো কষ্টত আমি সংগ্ৰাম কৰি আছো আৰু চেণ্ট্ৰেলে কিমান টকা দিব কোনোবাই কিমান টকা কোভিডৰ কাৰণে দিছে আজিকালিতো বিনা পইচাত আৰটিআই কৰিব পাৰি না আৰটিআই কৰিলেতো সব সংখ্যা পাই যায় এছেম্বলিটো কিমান চেণ্ট্ৰেলে সহায় কৰিছে টেষ্টিঙত সহায় কৰিছে আমাক যিমানখিনি পাৰে সহায় কৰিছে কিন্তু এই ইয়াৰ পইচা কিয় দিব খোৱা বোৱাৰ পইচাটো কিয় দিব কাৰণ চেণ্ট্ৰেলৰ নিয়ম হ'ল যে কাৰোবাক ঔষধ লাগে নিজে ঔষধ কিনিব নিজে খাব যোন দুখীয়া মানুহ আয়ুষ্মান ভাৰতৰ সুবিধা ল'ব কেন্দ্ৰীয় চৰকাৰৰ নীতিটো ক্লিয়াৰ যে দুখীয়া মানুহে আয়ুষ্মান ভাৰতত কোভিড ট্ৰিটমেণ্ট ল'ব ধনী মানুহে নিজৰ পইচা দি ট্ৰিটমেণ্ট কৰিব চেণ্ট্ৰেলত এইটো নিয়ম নাই দিল্লীতো এইটো নিয়ম নাই এটাক যদি আপুনি থেৰাপি ল'ব যায় প্লাজমা মেক্সত বিল আপুনি 1 লাখ টকা 2 লাখ 5 লাখলৈকে দিব লাগিব অসমে অদ্ভুত কাম কৰি আছে ভাৰতবৰ্ষৰ কোনো ৰাজ্যই নকৰে মুক্তো বাকি মন্ত্ৰীবিলাকে কৈছে क्या आप क्या कर रहे हैं आप हमारे लिए प्रॉब्लम बना रहे हैं টেষ্টিং ফ্ৰী কতো নহয় প্ৰাইভেট টেষ্টিং ল্যাববিলাক আছে পইচা দিয়ক টেষ্ট কৰক nowhere সমীৰ সিনহাৰ মাকে টেষ্ট কৰিছে চেন্নাইত হি পেইড নহয় জানো তেওঁৰ নিজৰ মাকে আমাৰ হেলথ সেক্ৰেটাৰী মাকে তামিলনাডুত টেষ্ট কৰিছে he paid 4,500 rupees টেষ্টিং ফ্ৰী খোৱা ফ্ৰী মেডিচিন ফ্ৰী ফলমূল ফ্ৰী এম্বুলেন্স ফ্ৰী অসমে মানৱতাৰ মই কৰা নাই অসমৰ 3 কোটি জনসাধাৰণে মানৱতাৰ আটাইতকৈ উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে 10 দিন আমি Assam Plasma Bank will be 1 but center will be 6 so Guwahati Medical College plasma separation machine ahi gol ei সপ্তাহত ডিব্ৰুগড় মেডিকেল কলেজ শিলচৰ মেডিকেল কলেজ
যোৰহাট মেডিকেল কলেজ আৰু তেজপুৰ মেডিকেল কলেজত এই সপ্তাহত প্লাজমাৰ সেপাৰেশনৰ কাম আৰম্ভ হ'ব বৰপেটা আৰু ডিফুত 15 দিন লাগিব কাৰণ মেচিনবিলাক পাব নাথাকে প্ৰত্যেক প্লাজমা বেংক চাবৰ কাৰণে আমি কিছুমান প্লাজমা কোঅৰ্ডিনেটৰ দিছোঁ জিএমচিএইচত ডক্টৰ ভাইলিনা বৰা জয়শ্ৰী মেধি জেএমচিএইচত ডক্টৰ ভেলিনা ব্ৰহ্ম ডক্টৰ ৰূপজ্যোতি দাস ডিব্ৰুগড়ত ডিফুত ডক্টৰ পাৰমিতা ৰয় দীপক দাস তেজপুৰত ডক্টৰ জয়দীপ দত্ত শুভম চৌধুৰী ডিব্ৰুগড়ত ডক্টৰ মিত্ৰা শ্যাম ডক্টৰ স্বামী দাস বৰপেটাত পাৰ্থ কমল কাকতি অভিজ্ঞান মহন্ত শিলচৰত আমাৰ শৈলেন্দ্ৰ ঠাকুৰীয়া আৰু ভাস্কৰ মহন্ত আৰু NHMত আমাৰ OSD লিডাৰশ্বিপত 7জনীয়া এটা ষ্ট্ৰং টিম নিৰ্মাণ কৰা হৈছে যাতে সব কোঅৰ্ডিনেট কৰিব পাৰে ব্লাড বেংক এটা প্লাজমা বেংক এটা হ'ব ডিব্ৰুগড়ত যদি A লাগে গুৱাহাটীৰ পৰা A যাব গুৱাহাটীক যদি O লাগে ডিব্ৰুগড়ৰ পৰা O আহিব so it will be control will be central তাৰমানে one plasma bank that will be virtual that will be nowhere that will be on computer so everybody will put the more আজি 10টা plasma আছে শিলচৰত মোৰ plasma আছে so the team in NHM headed by OSD they will direct যে মোৰ ইয়াত পেশেন্ট আছে তালৈকে পঠোৱা so it will be a virtual plasma bank তাৰ কাৰণে কোনো অফিস টেবুল চকী নাথাকে এটা কম্পিউটাৰত হৈ থাকিব গুৱাহাটীয়ে নিজৰ আজিৰ কালেকশনটো আপলোড কৰি দিব ডিব্ৰুগড়ে নিজৰ কালেকশনটো আপলোড কৰি দিব গ্ৰুপ দিব হস্পিটালে কব মোক ও গ্ৰুপ লাগে আমি কম্পিউটাৰত চেক কৰিম যে ও গ্ৰুপ শিলচৰত আছে নে ডিব্ৰুগড়ত আছে তাৰ পৰা আমি গুৱাহাটীলৈকে পঠাই দিম সো ওয়ান নেটৱৰ্ক storage তিনি ট্ৰান্সপোৰ্টেশন ইন এ মেচিন প্লাজমাটো টান হৈ থাকে তাত ফ্ৰিজত যেতিয়া আমি লৈ যাম তাত 12 ঘণ্টা ট্ৰেভেললৈকে প্লাজমাটো বেয়া নহয় তাতে খালি গৈ ব্ৰেক কৰিব লাগিব তাৰমানে ডিপ ফ্ৰিজটো আমি -80 ডিগ্ৰী থি ডিপ ফ্ৰিজ হৈ থাকিব তেনেকুৱা ইকুইপমেন্ট পোৱা যায় লৈ যাবৰ কাৰণে তাক ইটো গুৱাহাটীৰ পৰা ডিব্ৰুগড় গৈ পোৱাৰ লগে লগে 12 ঘণ্টাত গৈ পাব লাগিব 12 ঘণ্টাৰ পিছত গৈ পালে নহব 12 ঘণ্টাৰ ভিতৰত গৈ পালে তাৰ ফ্ৰিজত সোমাই যোৱাৰ লগে লগে ইট ইজ সেফ ৰেন্ডম যদি কাৰণ আমি আজি দোকান মই খুলিলো আপুনি মোৰ দোকানত আহিলে আপুনিটো নিৰপৰাধী মানুহ বস্তু লওঁতে আপোনাৰ গাত লাগি গল গতিকে আমি এটো লাইসেন্সৰ কন্ডিশনে হ'ব আনলকৰ সময় যে আপুনি যদি দোকান খুলে সৰকাৰে বিচাৰিলে আপুনি টেষ্ট দিব লাগিব যেনেকৈ প্লেনৰ পৰা আহা মানুহবিলাক বাধ্যতামূলক ৰেলেদি আহা মানুহবিলাক বাধ্যতামূলক অকল দোকান বুলি ক'লে ভুল হ'ব দোকান ব্যৱসায়িক প্ৰতিষ্ঠান সৰকাৰী খণ্ড ইনক্লুডিং আসাম সেক্ৰেটাৰিয়েট অকল দোকান বুলি ক'লে দোকানী সকলে ভাবিব যে আমাকে কিয় কৈছে এটো নহয় ইভেন আমাৰ ইয়াত আহিলে সেক্ৰেটাৰিয়েটতো 100 জন যদি সোমাই তাৰে 30 25 50 100 গেটতে থাকিব কোনোবা এজনক মাতি আনি আমি টেষ্ট লৈ লম জাৰ্নালিষ্ট সকলেও দিব এনেকুৱা টাইপ আনলক প্ৰক্ৰিয়া আৰম্ভ হ'ব একেকোবে লকটো আনলক হৈ নাযায় আনলক 1 হ'ব তাত কিছু মুখ্য সচিবে দিব নটিফিকেশন আজি আমি হেলথ ডিপাৰ্টমেন্টৰ পৰা আমাৰ ভিউ দিম স্বাভাৱিকতে আনলক প্ৰক্ৰিয়া আৰম্ভ হ'ব কিন্তু একেলগে গুটেখন খুলি নাযায় গ্ৰেজুৱেলি খুলিব যদি টেষ্ট কমপ্লিট কৰিব পাৰো 3 লাখ অসমত বাকি নিয়ন্ত্ৰণাধীন অসমত জোৰহাটত অলপ কেছ আমি পাইছো কিন্তু সিটি বিলাক 1 লাখ মানুহৰ সিটি কাৰণে আমি ফটাফট টেষ্ট কৰি ল'ব পাৰিম যদি কিবা ঘটনাও ঘটে কিন্তু বাকি স্থানত কোভিড পৰিস্থিতি নিয়ন্ত্ৰণাধীন কিন্তু শিলচৰ ডিব্ৰুগড় জোৰহাট আৰু গোলাঘাট এই 4খন স্থানত 4টা স্থানত অইন স্থানৰ তুলনাত এই 4খন স্থানত কেছ আছে বা কেছ বাঢ়িও আছে আমি অহা পৰখীৰ পৰা আমি ন্যাশনাল কেম্পেইন আৰম্ভ কৰিম তেওঁলোকক ফ্লাইটৰ টিকেট তেওঁলোকক ষ্টেট গেষ্টৰ মৰ্যাদা গোটেইখিনি অহাকালি মই যাওঁতে এপিলটো কৰি থৈ যাম দেন ইট উইল বি পাব্লিছড ইন এন্টায়াৰ ইণ্ডিয়া
আৰু আমি বাট আমাৰ নেশ্যনেল পেপাৰ্ছবিলাকতো এডভাৰটাইজ ওলাব, ছ'চিয়েল মিডিয়াতো কেম্পেইন হ'ব। কিমান আহে নাজানো, বাট এটলিষ্ট তেওঁলোকৰ 3 মাহত প্লাজমাটো অথলে যোৱাতকৈ, দিল্লীততো যথেষ্ট মানুহ আছে কাৰণ দিল্লীত বহুত মানুহ ইনফেক্ট হৈছিলে, অসমত ইনিচিয়েল ষ্টেজত খুব কম মানুহ ইনফেক্ট হোৱাৰ কাৰণে আমি কম পাম পেকেট। কিন্তু অহা 1 মাহ পিছত আগষ্টৰ শেষলৈকে আমিও যথেষ্ট ডোনাৰ পাই যাম, কাৰণ জুলাইত আমাৰ 12,000 কেছ হৈছে আৰু জুলাইৰ কেছবোৰ মেক্সিমাম চিমটম থকা, তাৰ আগৰবিলাক নন চিমটমেটিক বা এচিমটমেটিক বেছি আছিলে। সেইকাৰণে প্লাজমাটো যদি বাহিৰৰ মানুহ অথলে যোৱাতকৈ আমাক আহি দিয়ক। ঠিক আছে, কওক কিবা একোতো নাই, মই ভাবোঁ যে ইলাবৰেটলি কৈছোঁ, কিবা থাকি গ'ল নেকি? নাইতো, ঠিক আছে, ধন্যবাদ।